ভালদৰে জানে। এতিয়া আমাৰ মাজত আছে কংগ্ৰেছ, বিজেপি, এজিপি, UPPL, PPF, বিভিন্ন ধৰণৰ আমাৰ মাজত দল সংগঠন আছে আৰু তেওঁলোকৰ দেশ শাসন কৰা বা তেওঁলোকৰ শাসন ব্যৱস্থা আমি আগৰ পৰাই জানি আহিছো, গম পাই আহিছো, বহুত শিকিলো, বহুত জানিলো, কিন্তু তেওঁলোকৰ দ্বাৰা একো হ'ব লগা নাই। কংগ্ৰেছ, বিজেপি, এজিপি, UPPL, PPF ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল যিমানে নাথাকক কিয় তেওঁলোকৰ দ্বাৰা কোনো ধৰণৰ শাসন ব্যৱস্থা ঠিক নহয়, যাৰ কাৰণে আমি বঞ্চিত লাঞ্ছিত হৈ আছো। এইকাৰণে বৰ্ডাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে মাননীয় বিশাত্মা ভাৰত গান্ধীজীৰ আদৰ্শত আমি ওলাই আহিছো। আমি সকলোৱে সমান অধিকাৰ পাব লাগে। আমি সকলোৱে অৰ্থনীতিৰ স্বাধীনতা লাভ কৰি সুন্দৰকৈ জীয়াই থকা এটা ভাল ব্যৱস্থা হ'ব লাগে। সেইকাৰণে আমি প্ৰায় 20-22 বছৰৰ পৰা আমি ভোটাৰশ্বিপ অভিযান চলাই আহি আছো। এই ভোটাৰশ্বিপ অভিযান সেইকাৰণে আমি চলাই আহিছো কিয়নো আমি জানো দেশত অৰ্থনীতি স্বাধীনতা থাকিব লাগে। কিয়নো জাতিৰ পিতা মহাত্মা গান্ধী বহু বছৰ আন্দোলন কৰাৰ পিছত 1947 চনত ভাৰতবৰ্ষখন ব্ৰিটিছৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল বা আমি তেওঁলোকক ভাৰতৰ পৰা খেদি দি আমি স্বাধীনতা লাভ কৰিছিলো। এই স্বাধীনতা ৰাজনীতিক স্বাধীনতা আছিলে। দেশত অকল ৰাজনীতিৰ স্বাধীনতা হৈ থাকিলে নহব, দেশত সকলোকে অৰ্থনীতিৰ স্বাধীনতাও লাগে। সেইকাৰণে 1947 চনত জাতিৰ পিতা মহাত্মা গান্ধী যেতিয়া ব্ৰিটিছসকলক খেদি দিয়াৰ পিছত ৰাজনৈতিকভাৱে স্বাধীনতা হোৱাৰ পিছত তেওঁ এটা কথা কৈছিলে যে এতিয়া আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ হাতৰ পৰা আমি স্বাধীনতা লাভ কৰিলো, কিন্তু আৰু এটা স্বাধীন কৰিব লগা আছে, এইটো হ'ল অৰ্থনীতিৰ স্বাধীনতা। অৰ্থনীতিৰ স্বাধীনতা অবিহনে ৰাজনৈতিক গণতন্ত্ৰ অৰ্থহীন। অৰ্থনীতিৰ স্বাধীনতা অবিহনে ৰাজনৈতিক গণতন্ত্ৰ অৰ্থহীন। Without economic freedom, political democracy is meaningless. এই কথাটো কৈ আহিছিলে আমাৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকে, যিসকলে ইউনিভাৰ্চিটিত শিক্ষা গ্ৰহণ কৰি আছে বা গ্ৰহণ কৰিছে, তেওঁলোকে সকলোৱে জানে যে অৰ্থনীতি অবিহনে ৰাজনীতি গণতন্ত্ৰ অৰ্থহীন বুলি তেওঁলোকে জানে। তথাপিও তেওঁলোকে আজিলৈকে আমাৰ লগত কথা পাতিবলৈ বা আমাক সমৰ্থন দিবৰ কাৰণে তেওঁলোকৰ সময় নাই।
জানিও নজনাৰ নিচিনা। সেইকাৰণে আমি গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন ঠাইত আমি প্ৰচাৰ কাৰ্যক্ৰম চলাই আছো। এই প্ৰচাৰ অভিযানত আমি বহুতো ধৰণৰ বাধা বিঘিনি আমি পাইছো। কিছুমানে কৈছে ৮৮ অসম্ভৱ,